নীলিমা বাইদেউ, সেই আমাৰ অঞ্জলি বাইদেউৰ বোৱাৰীকক দেখিছেনে নাই? জিন্স টপ পিন্ধি গোটেইখন ঘূৰি ফুৰে, লাজ বোলা বস্তুটো নাই নেকি তাই? ঠিক কথা কৈছা তুমি সাবিত্ৰী, কিন্তু আজিকালি ছোৱালী বোৱাৰীবোৰেনো ক'ত ডাঙৰৰ কথা শুনিব? তাহাঁতি নিজৰ পচন্দ মতেহে কাপোৰ পিন্ধে, লাগিলে ভালেই লাগক বা বেয়াই লাগক, বুজিছা? অঁ তাকেইতো, তাই জানেনে নাই বিয়াৰ পিছদিনাখনৰ পৰা উৰণি লোৱা বাদ দিলে। তথাপিতো অঞ্জলি বাইদেৱে কথা এষাৰ নক'লে আকৌ তাইক। ক'ব পাৰিলেহে, মুখখন হেনো বহুত চোকা, একেবাৰে লাও পাত কচু পাত বোলে। ময়ো কথাটো শুনিছোঁ, মিছা নহয় পিছে। বোৱাৰী, উৰণিখন ভালকৈ ল'ব পৰা নাই নেকি হা? হেৰৌ, মিছা মিছা নাটকখন কৰাৰ কি প্ৰয়োজন হা? তয়ো সেই অঞ্জলিৰ বোৱাৰীকৰ নিচিনাকৈ উৰণি লোৱা বাদ দে, বুজিছ? নহয় মানে মা, মোৰ চাদৰখন অলপমান পিছলি গৈ থাকে, সেইকাৰণে উৰণিখন পিছল খাই গৈছিলে পাছফালে। আজিকালি বোৱাৰীবোৰকনো কি ক'ম আৰু, কাপোৰ পিন্ধাৰ ঢঙেই নাই। হেৰৌ, আমাৰ দিনত আমিবোৰে শাহুৱাৰ আগত নালাগে গোটেই ঘৰৰ মানুহৰ আগত উৰণি লৈয়ে কাম কৰিছিলোঁ, কিন্তু তথাপিতো আমাৰ মূৰৰ পৰা উৰণি পিছল খাই যোৱা নাছিল আকৌ। আৰে তোমাকনো কি ক'ম আৰু সাবিত্ৰী, এইবোৰ চব এই বোৱাৰীবোৰৰ বাহানা, বুজিছা? বিয়া হোৱা 1 বছৰ হ'বলৈ পায় কি নাপায়, উৰণি লোৱাটো বাদেই দিছোঁ, সেই মেক্সি নে ফেক্সি সেইবোৰ পিন্ধি ৰাস্তাত ঘূৰি ফুৰে। আৰু তাৰপিছততো কথাই নাই আৰু, দেখিবা বোলে বিধে বিধে কাপোৰ সলনি কৰিছে, কেতিয়াবা চুৰিজাৰ, কেতিয়াবা জিন্স টপ। উফ, মোৰ যে এইবোৰ দেখি দেখি আজিকালি ৰাস্তাত ওলাবই মন নোযোৱা হ'ল আৰু, লাজ চিনিয়ে নাপায় চবে, জানানে? বাৰু সাবিত্ৰী, মই যাওঁ, সন্ধিয়া লাগিবৰে হৈছে নহয়, গা ধুই চাকি বন্তি জ্বলাওঁগৈ থাপনাত। বাৰু হ'ব নীলিমা বাইদেউ। বোৱাৰী, দেখিলি নে কেনেকৈ নীলিমা বাইদেৱে লাজ দি থৈ গ'ল আমাক? মোক লাজ দি তোৰ বৰ ভাল লাগে ন? উৰণিখনো ভালকৈ ল'ব নিশিকিলে আজিলৈকে। কি চাই আছ মোৰ ফালে? আঁতৰ হ মোৰ চকুৰ আগৰ পৰা। বাচনবোৰ পাকঘৰলৈ লৈ যা, আৰু শুন, পেলাই থৈ নাহিবি আকৌ, ধুই থবি লগে লগে, বুজিলি? হ'ব মা। ইছ বোৱাৰী, তই কি লাজ চৰম চব বাহিৰত বিক্ৰী কৰি আহিলি নেকি হা? কেনেকৈ শুইছে চা গা উলিয়াই গোটেইজনী। কাপোৰবোৰ ভালকৈ পিন্ধিব নাজানো নেকি? মা, মই গমেই নাপালোঁ কেনেকৈ কাপোৰ বেয়া হ'ল শুই থাকোঁতে। ক'ত গম পাবি, গাধৰ নিচিনাকৈ শুলে তোৰ সময় ন? তই পাহৰিলি নেকি যে এইখন ঘৰত তোৰ দেউৰো থাকে? দুপৰীয়া শোৱাৰ সময়কণত কমচে কম দৰজাখন বন্ধ কৰি ল'ব পাৰ। ঠিক আছে মা, মই তেনেকুৱাই কৰিম বাৰু। বৌ, মা, মোৰ আপোনালোকক কথা এটা ক'ব আছিলে। মানে আমাৰ অফিচত মোৰ লগত একেলগে ৰাগিনী নামৰ ছোৱালী এজনীয়ে চাকৰি কৰে। তাইৰ ঘৰখনো ভালেই, তাইক মই বিয়া পাতিব বিচাৰোঁ। মানে প্ৰেম বিবাহ? অঁ মা, লাভ মেৰেজ। কিয়, কি হ'ল? কিবা আপত্তি আছে নেকি আপোনাৰ? নাই নাই, মোৰনো কি আপত্তি থাকিব? আজিকালিনো ক'ত মাক বাপেকৰ পচন্দমতে ল'ৰাই ছোৱালী আনে। হ'ব দে, তই যদি তাইলৈকে মন মেলিছ, তেনেহ'লে ছোৱালী ঘৰৰ মানুহক খবৰ দি দিবি, আমি চাব যাম বুলি দেই। হ'ব বাৰু মা। ৰাহুল, নতুন বোৱাৰী এইবোৰ কি আধাত দেহা ওলোৱা কাপোৰ পিন্ধি আহিছে আকৌ? আমাৰ ঘৰৰ নাক কাণ কাটি শেষ কৰিলে মানে এইজনীয়ে। মা, আচলতে ৰুহিয়ে তাইৰ মেখেলা চাদৰযোৰত আহি থাকোঁতে বমি কৰি দিলে, সেইকাৰণে তাইৰ বেগত যি আছিলে তাকেই পিন্ধি ল'লে। আৰে, এই ৰাহুলটোৱে মিছা কথা কিয় কৈছেনো মাক? ৰুহি, মাৰ আশীৰ্বাদ লোৱা আকৌ। নালাগে নালাগে, তুমি থাকিবলৈ দিয়া। এতিয়া তুমি তললৈ হাউলিলে কি ওলাব ঠিক নাই। এইবোৰ কাম নাই আৰু, কি যে বোৱাৰী পালোঁ নহয়, গোটেই সমাজৰ আগত নাক কাণ চব কাটিলে মানে মোৰ আজি। শুনিছে হয়, এই আমাৰ নতুন বোৱাৰীয়েচোন বৰ বেলেগ ধৰণৰ কাপোৰ পিন্ধে দেই। পঢ়া শুনা চাকৰি কৰা ছোৱালী হ'ল বুলিয়ে কি আমাৰ মূৰৰ ওপৰত নাচিব নেকি আহি? সেই চুটি চুটি কাপোৰবোৰ পিন্ধিব নোৱাৰে আকৌ দেই এইখন ঘৰত তাই। নাই নাই নাই, এইজনীক ঠিক কৰিবই লাগিব মই। তাকেইতো ময়ো কথাটো ভাবিছিলোঁহে, বোৱাৰী এইটো ৰূপ দেখি তুমি বা কি কোৱা? কিটো ক'বলৈ আছে হা? গোটেই সমাজৰ আগত আমাৰ নাক কাণ কাটিলে, আৰু কি থাকিল বাকী? তাকেইতো, বোৱাৰীক অলপমান পৰিপাটিকৈ কাপোৰবোৰ পিন্ধিবলৈ ক'বা বুজিছা, কিন্তু বৰ বেছি গালি গালাজ নকৰিবা, তুমি আকৌ আমাৰ ডাঙৰ বোৱাৰীক বৰ গালি দিয়া নহয়। হেৰৌ, গালি দিওঁ তাহাঁতৰ ভালৰ কাৰণে, মোৰ কাৰণে নহয় নহয়। সৰু বোৱাৰী, তুমি বেয়া নোপোৱা যদি তোমাৰ এই কাপোৰযোৰ সলাই মেখেলা চাদৰ এযোৰ পিন্ধাচোন, কিবা এটা ভাল লগা নাই দেখি, বুজিছা? এতিয়া আৰু তোমাৰ এইবোৰ কাপোৰ পিন্ধা সময় গ'ল আৰু, বুজিছানে? বোৱাৰী হ'লা, তাতে এইখন ঘৰৰ সৰু বোৱাৰী, অলপমান আমাৰ মান ইজ্জতৰ কথাটো ভাবি চাবা। ঠিক আছে মা, মই সলাই ল'ম বাৰু। কিন্তু মা, মই মেখেলা চাদৰ বেছি অনা নাই নহয়। তেনেহ'লে কি আনিছা হা?
বেগ ভৰ্তি কৰি কৰি সোনকালে কাপোৰ সলাই লোৱা আৰু শুনা কলা ৰঙৰ কাপোৰ এতিয়া নিপিন্ধিবা ভাল নেদেখি নতুন বোৱাৰী যে তুমি কিন্তু মা মই কলা ৰংটো বহুত পচন্দ কৰোঁ আৰু মেখেলা চাদৰো কলা ৰঙৰে আনিছিলোঁ পিন্ধিবলৈ মই সেইবোৰ একো নাজানো মুঠতে তুমি কলা ৰঙৰ একো কাপোৰ নিপিন্ধিবা ঠিক আছে মা নিপিন্ধো বাৰু সৰু বোৱাৰী তুমি এইবোৰ কি কাপোৰ পিন্ধিছা না মূৰত উৰণি আছে না চাদৰখন ভালকৈ লৈছা হেৰৌ নতুন বোৱাৰীয়ে এনেকৈ থাকিলে মানুহে কি বুলি ক'ব বাৰু অঁ মা মই মানে মেখেলা চাদৰ পিন্ধিব নাজানো যেনেকৈ জানো তেনেকৈ পিন্ধিলোঁ আৰু মূৰত উৰণি ল'লে পিছলি যায় ৰ'বা আমাৰ ডাঙৰ বোৱাৰীক কৈ দিওঁ তোমাক ভালকৈ কাপোৰযোৰ পিন্ধাই দিবলৈ মা শুনকচোন কাইলৈ আমি কি ফুৰিবলৈ যাম নেকি দূৰলৈ মানে জাৰ্ণিত কি পিন্ধিম তাকেই সুধিব আহিছিলোঁ মই সৰু বোৱাৰী সেইবোৰ বাদ দিয়া আজি ৰাতিটোৱে আৰু দিনটোৱে আছে নহয় কিন্তু তুমি এইবোৰ কি মেক্সি পিন্ধি ৰুমৰ পৰা ওলাই আহিছা হা তাকো গাত কাপোৰ এখন নোলোৱাকৈ আমাৰ ঘৰত কিন্তু এইবোৰ নচলে আকৌ বুজিছা কিন্তু মা ৰাহুলেতো কৈছিলে যে মই যিকোনো কাপোৰ পিন্ধিব পাৰোঁ ইয়াত হেৰৌ বোৱাৰী সিনো কি জানিব আমাৰ মাইকী মানুহৰ কথা সি ক'তনো ঘৰত থাকে এইখন ঘৰৰ কিছুমান নিয়ম আছে যিবোৰ আজিলৈকে মই ডাঙৰ বোৱাৰীকে ভাঙিবলৈ দিয়া নাই তোমাক আকৌ কিয় দিম হা তুমি ৰাহুলৰ পত্নী হ'লেও কিন্তু বোৱাৰী মোৰ আৰু এইখন ঘৰত মোৰ হুকুম চলে বুজিলা ৰুহি দুখ নকৰিবা আমাৰ মা অলপমান পুৰণিকলীয়া মানুহ তেওঁৰ মতে এইখন ঘৰ চলে বুজিছা তেওঁক নুসুধাকৈ তুমি এইখন ঘৰত ভাত ৰন্ধাটো দূৰৰে কথা চাহ অকণমানো বনাব নোৱাৰা সেইকাৰণে ৱেষ্টাৰ্ণ কাপোৰ পিন্ধাটো দূৰৰে কথা বুজিছা তুমি কাপোৰ চেঞ্জ কৰি গা ধুই লোৱা আৰু পাকঘৰলৈ আহা মোক সহায় কৰিবলৈ ঠিক আছে এনেকৈ হ'লে নহ'ব নহয় তেওঁ হুকুম দিলে বুলিয়ে যে মই মানি ল'ম ন' ৱে বছ এটা সপ্তাহে মেখেলা চাদৰ পিন্ধিম তাৰপিছত ৱেষ্টাৰ্ণ কাপোৰত আহি যাম ময়ো চাম নহয় তেওঁ মোক কেনেকৈ বাধা দিয়ে ৰুহি বহুত মজা লাগিব দেই চিমলা গৈ বহুত ধুনীয়া জেগা তুমি সোনকালে পেকিং কৰি লোৱা হা ঠিক আছে মই পেকিং কৰি ল'ম বাৰু আচ্ছা চিমলা ফুৰিবলৈ যাওঁ মানে তহঁত দুইটাই সৰু বোৱাৰী চাওঁচোন তুমি কি কি কাপোৰ পেকিং কৰিছা মানে কথাটো কি জানা এইবোৰ অলপমান ধ্যান ৰাখিব লাগে তুমি যদি চুটি চুটি কাপোৰ লোৱা তেনেহ'লে তোমাৰ ঠাণ্ডা লাগি বেমাৰ হৈ নাযাব জানো মা মইতো আগতেই গম পাইছিলোঁ যে আপুনি মোৰ বেগ চেক নকৰাকৈনো মোক ক'ত পঠিয়াব সেইকাৰণে মই ৱেষ্টাৰ্ণ ড্ৰেছ লোৱাই নাই পিছত ৰাস্তাত কিনি ল'ম আপুনি যদি ডালে ডালে মই কিন্তু পাতে পাতে দেই হে ভগৱান এইজনী আকৌ চুটি কাপোৰ পিন্ধিলেই মানে বহুত টেঙৰ আছে দেই ইয়াত তাই চুটি কাপোৰ মই দেখি পাম বুলি পেকিং নকৰিলে কিন্তু ৰাস্তাত কিনি ল'লে আহি লওক তাইক ঘৰলৈ তাৰপিছত দেখাম নহয় তাইক মই মোৰ ৰুদ্ৰমূৰ্তিৰ বোৱাৰী তই কচোন কিনো বেয়া দেখিলি মডাৰ্ণ কাপোৰত তই সৰু বোৱাৰী মোকে চাই লচোন কিনো বেয়া লাগিছে পেণ্ট আৰু টি শ্বাৰ্টত মোক মই যেতিয়া ইয়ালৈ বুলি আহি আছিলোঁ তেতিয়া ৰাস্তাত এজনী মাইকী মানুহৰ চাদৰখন বাইকৰ চকাত লাগি ফচি গ'ল আৰু তাই লগে লগে ৰাস্তাত পৰি দুখ পালে আৰু তাই কোন জাননে আমাৰ ডাঙৰ বোৱাৰী মেডিকেলত তাইক মই এডমিট কৰাই থৈ আহিছোঁ তোৰতো খবৰেই নাই ঘৰৰ ভিতৰত যে কি ক'ত হৈ আছে বছ তোৰতো এটাই ধ্যান থাকে সদায় কাপোৰ কানিত হয় নাই কোনে কি পিন্ধিছে নাই পিন্ধা নিজৰ চিন্তাধাৰাবোৰ অলপমান সলনি কৰ সময়ৰ লগত খোজ মিলাবলৈ শিক বুজিছ নহ'লে বোৱাৰীহঁতে তোক এটা সময়ত মৰম নকৰা হৈ যাব তই তেনেকৈ প্ৰতিটো কথাতে যদি তাহাঁতৰ দুখ খুচৰি থাক অঁ মা আপুনি ঠিকেই কৈছে মই নিজৰ চিন্তাধাৰাবোৰ সলনি কৰিব লাগিব মোৰ কাৰণে আজি আমাৰ ডাঙৰ বোৱাৰী মেডিকেলত এডমিট হৈ আছে অঁ তাকেইতো তোক বুজাবলৈ মই চেষ্টা কৰি আছোঁ ইমান দিনে কিন্তু তই জানো মোৰ কথা বুজি পাওঁ বন্ধুসকল আপোনালোকেও ক'ব দেই আমি সময়ৰ লগত নিজকে খোজ মিলাই চলিব লাগেনে নালাগে আমাৰ চেনেলটোত ধামাকা ধামাকা ভিডিঅ' চাবলৈ আপোনালোকে আমাৰ চেনেলটো কিন্তু সোনকালে ছাবস্ক্ৰাইব কৰি দিব দেই আৰু লগতে বেল আইকনটো ক্লিক কৰি দিব আজিলৈ আহোঁ ধন্যবাদ